So hello everyone, welcome to Utpal Chemistry. So তোমালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পোষ্ট গ্ৰেজুৱেট এন্ট্ৰেন্স টেষ্টৰ কেমিষ্ট্ৰি 2023 সলিউশনটো লৈ মই আহিছো। বহুতে কমেন্ট দিছিলে, তাৰ ভিতৰত চিন্ময় শইকীয়া আছিলে, দাদা 2023 ডিউ এন্ট্ৰেন্সৰ পেপাৰৰ সলিউশন কেতিয়া বনাব? তাৰ পিছত এজন আছে তোমাৰ কি আছিলে চেষ্টা সমে, তাত আকৌ চিন্ময় শইকীয়া আকৌ কমেন্ট দিছে যে ময়ো সেইটো কথা ছাৰক সুধি আছো কিন্তু ছাৰে এনসাৰটো ৰিপ্লাইটো নিদিয়ে। ওকে বাৰু, সো আজি ৰিপ্লাই লগত আহি গৈছো মই, ঠিক আছে। সো ডিব্ৰুগড় আৰু লগতেতো বহুত কেইজন আছে, ষ্টিল একেটা কমেন্ট মই পঢ়ি দিছো। ওকে, সো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কেমিষ্ট্ৰি 2023 পেপাৰখন ইমানো বেছি টান নাছিলে, হাৰ্ড নাছিলে, কেৱল কেইটামান কুৱেশ্যন অলপমান এক্সেপশ্যনেল আছিলে। ওকে, সো ঠিক আছে। যোৱাবাৰো তোমালোকৰ কাট অফ কিমান গৈছিলে? আই থিংক 44.5 গৈছিলে যোৱাবাৰ জেনেৰেলৰ কাট অফ। সো এইবাৰো সিমান মানে যাব, সো টেনশ্যন ল'ব নালাগে। যদি পেপাৰখিনি কৰা ভালকৈ হৈয়ে যাব, তাৰ লগত এক্সট্ৰা 20-25 নম্বৰ যদি তুমি নিজে এড কৰিব পৰা তোমাৰ হৈ যাব। ওকে, সো আমি কুৱেশ্যনলৈকে আগবাঢ়িছো। সো সিলেক্ট দা ষ্ট্ৰংগেষ্ট এচিড ফ্ৰম দা ফলোইং। সো ইহঁতৰ ভিতৰত ষ্ট্ৰংগেষ্ট এচিড কোনটো হয়? চোৱা, ষ্ট্ৰংগেষ্ট এচিডৰ কাৰণে তুমি এইটো বস্তু মনত ৰাখিবা, এচিডিটি ইনক্ৰিজ উইথ bone dissociation energy, decrease in bone dissociation energy। মানে bone dissociation, হাইড্ৰোজেন এটা এচিড হ'বৰ কাৰণে হাইড্ৰোজেনটো ভাঙিব লাগিব ন। হাইড্ৰোজেনৰ যিডাল বনডাল, হাইড্ৰোজেন আৰু এটমটোৰ বনডাল যিডাল উইক, সেইটোৱে বেছি এচিডিক হ'ব। সো সকলোতকৈ বেছি উইক বন কাৰ্ড থাকে ৱাটাৰতো সকলোতকৈ বেছি ষ্ট্ৰং। তাৰপিছত আহে H2S, তাৰপিছত আহে H2SC, তাৰপিছত আহে H2TE। চোৱা, H2TE কি হয়? টেলুৰিয়ামটো যিটো সবতকৈ ডাঙৰ ন, ডাঙৰ এটম, সো বনডাল বহুত বেছি দীঘল হ'ব, সো ইজিলি কি হ'ব পাৰে? ব্ৰেক হ'ব পাৰে। সো অপশ্যন কোনটো হ'ব? অপশ্যন ডি টো তোমালোকৰ কাৰণে কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যন চোৱা, according to Lux flood definition, XCF6 behave as। XCF6 এ বিহেভ কৰে কি? যদিহে তোমালোকৰ চোৱা, যদিহে এনেকুৱা মলিকুলে লাক্স ফ্লাড কনসেপ্ট মতে একসেপ্ট যদি অক্সাইড একসেপ্ট কৰে, তেতিয়া সেইটো কি হয়? এচিড হয়। আৰু যদি ডনেট কৰে, ডনেট অক্সাইড যদি ডনেট কৰিব পাৰে, that it will be a base। ঠিক আছে, অক্সাইড ডনেট কৰিলে বেছ, একসেপ্ট কৰিলে এচিড। সো XCF6 এ তোমালোকে জানা, XCF6 এ এইটো বনাব পাৰে, XCO3 বনাব পাৰে, XCO4 বনাব পাৰে, XCO3F2 এইটো বনাব পাৰে। সো বিভিন্ন ধৰণৰ মলিকুল বনাব পাৰে। সো অক্সাইডৰ লগত ইহঁতে একসেপ্ট কৰে, সো দ্যাটস ওয়াই ইট ইজ এন কি হয়? তোমালোকৰ এচিড হয়। কি হ'ব? এচিড। নেক্সট কুৱেশ্যন চোৱা, ascending paper chromatography assertion regional question। ascending paper chromatography is a heterogeneous separation technique। Yes, sample first absorb on the stationary phase and then separation is based on principle of partition। so ইয়াৰে দুইটাই assertion কারেক্ট হয় আৰু reason কারেক্ট হয়। so অপশন কোনটো হ'ব? both assertion and reason are correct। অপশন ডি টো তোমালোকৰ কাৰণে কারেক্ট হ'ব। next, the organometallic compound which does not follow 18 electron rule। যে ইহঁতৰ ভিতৰত কোনটো অৰ্গানোমেটালিক কম্পাউণ্ড আছে যিয়ে 18 ইলেক্ট্ৰন ৰুল ফলো নকৰে? ওকে, সো 18 ইলেক্ট্ৰন ৰুল ফলো নকৰিবৰ কাৰণে আমি গোটেইকেইটাৰে চাই লওঁ, গোটেইকেইটাৰে এটমিক নাম্বাৰ কেইটা চাই, মানে ইলেক্ট্ৰন নাম্বাৰ কেইটা চাই লওঁ। ইফেক্টিভ এটমিক নাম্বাৰ C7H6, সাইক্লোহেপ্টাট্ৰাইন এইটো। ওকে, সো আইৰন হ'ল 8, 6, এইটো নাজানো, এইটো আমি নাজানো বুলি মই ধৰি লৈছো। তোমালোকে কুৱেশ্যনত পৰীক্ষাত কেনেকৈ সলভ কৰিবা এইটো মই নাজানো। নেক্সট NiCO4 টো চাওঁ, NiCO4 টো চোৱাচোন। নিকেল আছে 10টা ইলেক্ট্ৰন, কাৰ্বনিল আছে 8টা, 2 × 4, সো কিমানটা ইলেক্ট্ৰন? 18 ইলেক্ট্ৰন। তাৰপিছত ঠিক তেনেকৈ PtCl3 C2H4 মাইনাছ, প্লেটিনাম, নিকেল, পেলেডিয়াম, প্লেটিনাম, একেই কেইটা ইলেক্ট্ৰন থাকিব? 10টা ইলেক্ট্ৰন থাকিব। ক্লোৰিন দুটাকৈ 6টা ইলেক্ট্ৰন থাকিব। ক্লোৰিন দুটাকৈ 6টা ইলেক্ট্ৰন থাকিব নে নাথাকে? লেটস সি, ক্লোৰিন প্লেটিনাম আছে, ক্লোৰিনৰ এটাকৈ ইলেক্ট্ৰন যদি দিয়ে, ক্লোৰিনৰ এটাকৈ ইলেক্ট্ৰন দিলে 3 প্লাস C2H4 2 আৰু এইটো +1। সো এইটো হৈছে তোমালোকৰ 14, 13, 15, 16, এইটো কিমান ইলেক্ট্ৰন ৰুল? 16 ইলেক্ট্ৰন সিস্টেম। ঠিক আছে, ঠিক তেনেকৈ FeCO5, এইটো খেলি মেলি নকৰিবা হা। FeCO5 8, 10, কিমান হ'ব? 18টা ইলেক্ট্ৰন। সো এটা তুমি ভাবা, তোমাৰ
এই যেটো আছে এটো কমপ্লেক্স অলৰেডি তুমি গমে পালা কিমানটা ইলেক্ট্ৰন হৈ আছে ইয়াতে 16টা ইলেক্ট্ৰন সো অপচন কোনটো কাৰেক্ট হ'ব অপচন হ'ব তোমালোকৰ কাৰণে C2 আৰু তাৰ মানে তুমি ইয়াতেও এটা বস্তু গম পাবা ইটোই কিমানটা ইলেক্ট্ৰন দি আছে ইয়াতে 4টা সো 18টা ইলেক্ট্ৰন এটো কেইটা ইলেক্ট্ৰন দি আছে 4টা সো এটো কেইটা ইলেক্ট্ৰন হ'ব 18টা ইলেক্ট্ৰন সিস্টেম নেক্সট the order of carbonyl stretching frequency the carbonyl stretching frequency যদি অৰ্ডাৰটো সুধে ইয়াতে তুমি কি কবা এতিয়া চোৱা carbonyl stretching frequency কাৰণে metal should have low electron density metal tour electron density কি থাকিব লাগিব কম থাকিব লাগিব সো ইয়াতে চোৱা মেটেলৰ ওচৰত যদি নেগেটিভ চাৰ্জ যায় ইলেক্ট্ৰন ডেন্সিটি কম মেটেলৰ ওচৰত যদি পজিটিভ চাৰ্জ যায় ইলেক্ট্ৰন ডেন্সিটি বেছি ইয়াতে গুটে কেটাই কি আছে নেগেটিভে আছে সো সকলোতকৈ কাৰ্বনিল স্ট্ৰেচিং ফ্ৰিকুৱেন্সি কোড বেছি হ'ব নৰ্মেল কাৰ্বনিল তাৰপিছত চোৱা নেগেটিভ চাৰ্জ যাৰ ওচৰত কম আছে বা নিউট্ৰেল আছে তাৰপিছত কি কোনটো আহিব CrCO6 তাৰপিছত নেগেটিভ চাৰ্জ যাৰ ওচৰত কম আছে VCO6 মাইনাস আৰু তাৰপিছত আহিব TiCO6 2 minus TiCO6 2 minus so option কোনটো কাৰেক্ট হ'ব তোমালোকৰ কাৰণে অপচন A2 তোমালোকৰ কাৰণে কাৰেক্ট হ'ব মানে তুমি এটা বস্তু বুজিবা যে ইলেক্ট্ৰন ডেন্সিটি যাৰ ওচৰত কম আছে তাৰ বেক বন্ডিং কম হয় ইলেক্ট্ৰন ডেন্সিটি কম তাৰ মানে বেক বন্ডিং ডিক্ৰিজ বেক বন্ডিং যদি বাঢ়ে পইণ্টটো মনত ৰাখিবা বেক বন্ডিং যদি বাঢ়ে মেটেল কাৰ্বনৰ বেক বন্ডিং যদি ডিক্ৰিজ হয় ইলেক্ট্ৰন ডেন্সিটি কম থাকিলে বেক বন্ডিং বাঢ়িলে মেটেল কাৰ্বনৰ স্ট্ৰেচিং ফ্ৰিকুৱেন্সি হে বাঢ়ে কাৰ্বন অক্সিজেনৰ স্ট্ৰেচিং ফ্ৰিকুৱেন্সি কি হয় কমি যায় নেক্সট কোৱেশ্চন among the following the metal does not form homoleptic polynuclear metal carbonyl does not form দিছে দেই ইহতৰ ভিতৰত কোনটোৱে homoleptic polynuclear metal carbonyl form নকৰে সো ইহতৰ ভিতৰত চোৱা তুমি এটা বস্তু জানা একেটা ফৰ্মুলা তুমি পাই আহিছা Mn2CO10 এটো পাইছা CO8 CO10 MnCO5 এটো পাইছা হয় না নহয় MnCO5 এটো পাইছা বা Fe3CO12 হোমোলেপ্টিক মানে কি যত সেম থাকে এতিয়া তাৰ ভিতৰত তুমি যদি চাব যোৱা এটো গুটেকেটা অপচন সেমে লাগিছে কোবাল্ট মইটো অপচনটো বেলেগকৈ পঢ়িলো তাৰ মানে CO2 CO8 ক্ৰোমিয়াম yes ক্ৰোমিয়ামটো তোমালোকৰ কি হ'ব যে হোমোলেপ্টিক মেটেল কাৰ্বনিল কি নকৰে ফৰ্ম নকৰে সো অপচন কোনটো কাৰেক্ট মই কোবাল্ট বুলি ফৰ্ম বুলি ভাবিছিলো ডাজ নট দেখাই নাছিলো ওকে সো ক্ৰোমিয়াম নেক্সট one the adsorption spectrum of TiH2O6 positive in solution comprises a maximum with a solder the reason for the solder is etu ki effect hoy জন টেলাৰ ডিস্টৰশন তাত জনতা ইয়াতে কনফিগাৰেশনটো কি থাকে তোমালোকৰ TiH2O6 পজিটিভত T2G1 সো T2G1 মানে ইয়াতে তোমালোকৰ এটো হৈছে ইয়াতে নন ডিজেনাৰেট হল ন সো নন ডিজেনাৰেট হয় ই জন টেলাৰ ডিস্টৰশন দেখাইছে ঠিক আছে নেক্সট which of the following is responsible for the biomethylation process ইহতৰ ভিতৰত কোনটো ৰেসপন্সিবল হয় biomethylation processৰ কাৰণে biomethylation processৰ কাৰণে ৰেসপন্সিবল হল মিথাইল কোবালামাইন next which reagent react differently with methanol ethanol and propanol so methanol হল তোমালোকৰ HCHO ethanol হল তোমালোকৰ CH3 C double bond H propanol হল তোমালোকৰ এটো CH3 C double bond CH3 propanol হল এটো সো এতিয়া তোমাক খুদিছে যে একেটাত কোনটো ৰিএজেন্টে কি কৰে বেলেগ কৈ কাম ৰিঅ্যাকশন কৰে সো ইয়াতে সব প্ৰত্যেকটা ৰিঅ্যাকশনৰ এই যেটো HCN আছে HCN তো কি ৰিঅ্যাকশন হয় তোমালোকৰ নিউক্লিওফিলিক এডিশন ৰিঅ্যাকশন HCN ৰ ৰিঅ্যাকশনটো কি হয় নিউক্লিওফিলিক এডিশন ঠিক আছে নিউক্লিওফিলিক এডিশন ৰিঅ্যাকশন সো সিন্স ইট ইজ আ নিউক্লিওফিলিক এডিশন ৰিঅ্যাকশন সো নিউক্লিওফিলিক এডিশন ৰিঅ্যাকশন হয় ইয়াতে বেলেগ কৈ কৰিব ইয়াৰ অৰ্ডাৰটো বেলেগ হ'ব ইয়াৰ অৰ্ডাৰটো বেলেগ হ'ব সো অপচন কোনটো যাব অপচন A2 তোমালোকৰ কাৰণে কাৰেক্ট হ'ব নেক্সট কোৱেশ্চনটো বহুত ইন্টাৰেস্টিং কোৱেশ্চন এটো কোৱেশ্চন বহুতৰে ভুল হোৱাৰ চান্স থাকিব সো চোৱা কি দিছে ট্ৰিটমেন্ট অফ এচিটন উইথ কি দিছে D2 মানে হেভি ওয়াটাৰৰ লগত এচিটনৰ ৰিঅ্যাকশনটো এনেকুৱা কোৱেশ্চন এটা প্ৰত্যেকবাৰে দেখিবাই ঠিক আছে সো চোৱা ইয়াত প্ৰথমতে ই টটোমেৰাইজ হ'ল বুজিবা ইয়াত প্ৰথমতে ই টটোমেৰাইজ হলে কি হ'ব এটো বস্তু এটো পালা এটো হল ই ইয়াতে আহিলে নেক্সট এতিয়া কি হ'ব ই যেতিয়া ইয়ালৈকে আহিব এটো বস্তু যেহেতু তোমাৰ ওচৰত কি আছে D2O আছে
প্ৰথম হ'ব ষ্টেপটো কি CH3C ডাবল বন্ড O CH2D ঠিক আছে নেক্সট আকৌ এটা হাইড্ৰোজেন ওলাই যাব এবাৰ D টো ইয়াতে আহিব মানে এনেকুৱা হ'ব CH3C OD ডাবল বন্ড টু CHD এনেকৈ আহিব সো এই প্ৰসেসটো চলি চলি ইফালেও হাইড্ৰোজেন আছে আলফা হাইড্ৰোজেন ইফালেও আলফা হাইড্ৰোজেন আছে সো গোটেই বিলাকতে তোমালোকৰ কি হ'ব ডুইটেৰিয়ামটো আহি যাব সো অপচন কোনটো কাৰেক্ট হ'ব জানা নাই অপচন তোমালোকৰ কাৰণে কোনটো কাৰেক্ট হ'ব অপচন বি টো তোমালোকৰ কাৰণে কি হ'ব কাৰেক্ট অপচন হ'ব হৈ গ'ল ক্লিয়াৰ হৈছে হৈ গ'ল ওকে নেক্সট ওয়ান নেক্সট আহিলে which of the following is the most acidic hydrogen most acidic hydrogen বুলি কৈছে 3 hexanon বুলি কৈছে চোৱা ওকে এটো হল 3 hexanon 2 4 hexanedione 4 5 6 2 4 hexanedione 2 5 4 5 6 2 5 2 5 hexanedione আৰু এটা দিছে 2 3 hexanedione সো ইহতৰ ভিতৰত তোমাৰ এটা সুধিছে যে 3 hexanon 2 4 hexanedione 2 5 hexanedione 2 3 hexanedioneৰ ভিতৰত কাৰ ওচৰত তোমাৰ কি হ'ব মোস্ট এসিডিক হাইড্ৰোজেন আছে সো ইয়াতে চোৱা এটু হাইড্ৰোজেনো এসিডিক বাট এটুত চোৱা ইয়াতে এই যি দুটা হাইড্ৰোজেন আছে এই দুটা হাইড্ৰোজেন ইফালে নেগেটিভ চাৰ্জ যেতিয়া হ'ব এসিডিক মানে কি এসিডিক হলে হি স্টেবল হ'ব লাগিব নেগেটিভ চাৰ্জটো আফটাৰ লুজিং হাইড্ৰোজেন নেগেটিভ চাৰ্জ যেটো বনিব হেতু স্টেবল হ'ব লাগিব সো কি হ'ব এই যেতিয়া নেগেটিভ চাৰ্জ ইয়াতে বনিব এই নেগেটিভ চাৰ্জটো ইফালেও ৰেজনেট হ'ব পাৰে ইফালেও হ'ব পাৰে সো অপচন কোনটো কাৰেক্ট হ'ব তোমালোকৰ কাৰণে অপচন হ'ব 2 4 hexanedione 2 4 hexanedione is the most acidic hydrogen next দিছে which one of the following is reduced with zinc and hydrochloric acid to give the corresponding hydrocarbon so zinc আৰু hydrochloric acidৰ লগত এটো কি হয় কিটোন হয় কার্বনিল কম্পাউন্ড এটো হ'ব বিউটেন 2 on ঠিক আছে নেক্সট কি দিছে the compound formed by the oxidation of ethyl benzene with KMnO4 KMnO4 ethyl benzene ৰ লগত KMnO4 ৰ তোমালোকৰ ৰিঅ্যাকশন হলে reaction of ethyl benzene with क्या दिया है तुमको KMnO4 so কি হ'ব এটো ethyl benzene will converted to তোমালোকৰ কি হ'ব কাৰ্বক্সাইলিক এসিড so অপচন কোনটো হ'ব benzoic acid অপচন বি টো তোমালোকৰ কাৰণে কাৰেক্ট হ'ব next the indicator that is obtained by coupling the diazonium salt of sulfonylic acid with NN diethyl aniline এটো তোমালোকৰ কি হয় কোনটো ইন্ডিকেটৰ পাও আমি that is methyl orange আমাৰ কি ফৰ্মেশন হয় methyl orange formation হয় next which one of the following polymer is prepared by condensation polymerization ইহতৰ ভিতৰত কোনটো তোমালোকৰ কি হয় condensation polymerization হয় so condensation polymerization হল nylon 66 condensation মানে কি যত এটা বস্তু ওয়াটার মলিকুল বা কিবা এটা বস্তু ওলাই যায় condensation polymer বুলি কলে চোৱা nylon 66 ত তোমালোকৰ কি আহে এটো হল তোমালোকৰ এটা হল hexamethylene one is hexamethylene diamine plus আৰু কি আছিল এটা ADP acid hexamethylene diamine plus ADP acid so ইয়াটো ছটা থাকে so nylon 66 is one of the example of condensation polymer next question so the 1H NMR spectral data of dimethoxy benzoic acid is given below delta in ppm 3.85 ছটা হাইড্ৰোজেন আছে 6.63 দুটা হাইড্ৰোজেন আছে ডাবলেট হয় 7.17 এটা হাইড্ৰোজেন আছে ডাবলেট অফ ডাবলেট the structure of the compound ইয়াতে টোটাল তুমি সোয়া চাব গলে ইয়াতে টোটাল তুমি তিনিটা সিগন্যাল পাইছা কার্বক্সিলিক এসিডৰ সিগন্যালটো আই থিংক দিয়া নাই ওকে কার্বক্সিলিক এসিডৰ সিগন্যালটো দিয়া নাই বেনজোইক এসিড বুলি কৈ থৈ দিছে কার্বক্সিলিক এসিডৰ সিগন্যালটো দিয়া নাই এতিয়া টোটাল তুমি তিনটা সিগন্যাল পাইছা সোয়া প্ৰত্যেকটাতে তুমি যদি মলিকুলত সোয়া এটু এটা বেলেগ জোনত থাকিব এটু এটা বেলেগ জোন এটু বি লিখিবা এটু সি এটু ডি এটু ই ইয়াতে পাঁচটা সিগন্যাল পাব লাগে ইয়াতে তিনটাহে দেখাইছে that is wrong ইয়াতে সোয়া এটু তোমালোকৰ এ এটু এ এটু বি এটু বি এটু সি ইয়াতে তিনটা সিগন্যাল আছে ইয়াতে যদি সোয়া এ অলপ মনোযোগ দিবা এখিনি দেখিব একে এ এ এটু বি এটা সি সি কিন্তু এটুত সোয়া এটু এ এটু কার্বক্সিলিক এসিডৰ পৰা কি পজিশনত আছে মেটা পজিশনত আছে সো এটু বি হ'ব এটু সি ডি ই সো এটু নহয় এই দুটা নহয় এই দুটা আউট
এতিয়া এই দুটাৰ মাজত তুমি যদি কনসিডাৰ কৰিব যোৱা ইহত দুটাৰ মাজত ইফ ইউ কনসিডাৰ বিটুইন দিস টু মলিকুল ইয়াত চোৱা এটো তোমালোকৰ সিংগলেট আহিব এটো সিংগলেট এই হাইড্ৰোজেনটো কাৰণে এটো তোমালোকৰ ডাবলেট এটো তোমালোকৰ ডাবলেট আৰু এটো কি আহিব ডাবলেট অফ ডাবলেট ধৰিব পাৰিছা নে বাবা পাৰিছাতো সো কি হ'ব এতিয়া তুমি যদি মনোযোগ দিয়া সো অপশন কোনটো কাৰেক্ট হ'ব তোমালোকৰ অপশন বি টো তোমালোকৰ কাৰণে কি হ'ব কাৰেক্ট হ'ব ক্লিয়াৰ হৈছে অপশন বি টো for your correct next question চোৱা তোমালোকৰ which of the following is the highest carbonyl stretching frequency যিমানে ৰিংটো সৰু হ'ব সিমানে carbonyl stretching frequency বেছি হ'ব অপশন আহিব ডি the rearrange product of the following reaction ইহতৰ ভিতৰত product rearrange product টো কোনটো হয় হেতু সুধিছে so OH আছে then this one আছে এটো দিয়া গৈছে তাৰ লগত তোমালোকৰ কি দিছে concentrate H2SO4 so বহুত ধুনিয়া কোৱেশ্চন concentrate H2SO4 দিলু ইয়াতে প্ৰথমতে ওয়াটাৰটো উলাই গল পজিটিভ চাৰ্জ আহিলে দেন এটো হল ই ইয়ালৈকে মুভ কৰিব এতিয়া ইয়ালৈকে মুভ কৰিলে ই এটো হল আৰু ইয়াতে চোৱা 1 2 3 4 5 মেম্বাৰ ৰিং সো এটো হ'ব এনেকুৱা ঠিক আছে আৰু এটো যেতিয়া ইয়াৰ পৰা মুভ কৰিব ইয়াতে পজিটিভ চাৰ্জ আহিব ইয়াৰে হাইড্ৰোজেনটো ইয়াৰ পৰা উলাই গৈ ইয়াতে তোমালোকৰ কি দিব ইয়াতে ডাবল বন্ড সো অপশন কোনটো কাৰেক্ট হ'ব অপশন তোমালোকৰ কাৰণে আহিব সি অপশনটো তোমালোকৰ কাৰণে কাৰেক্ট হ'ব ওকে নেক্সট কোৱেশ্চন এটো ইন্টাৰেস্টিং কোৱেশ্চন আছিল ইনটু ইন্টাৰেস্টিং কোৱেশ্চন এই কাৰণে ইন্টাৰেস্টিং আছিল বিকজ ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কোৱেশ্চন এনেকুৱা কোৱেশ্চন এটা দেখিবাই যেটো কোৱেশ্চনত খেলিমেলি লাগিবই অলপমান খেলিমেলি লগাৰ চান্স আছে চোৱা প্ৰথম কি দিছে এটো NH2 COOH দেন কি দিয়া আছে BR CH2 COOH ক্লিয়াৰ হৈছে ওকে সো ইয়াত তুমি যদি মনোযোগ দিয়া প্ৰথমতে বেস দিয়া গৈছে ঠিক আছে ফার্স্ট অফ অল বেস দিছে বেস বহুত খিনি আছে দেই নাইট্ৰোজেনে কি কৰিব বেসটো লৈ ইয়াতে এটেক কৰিব ব্ৰোমিনটো উলাই দিব ফার্স্ট থিং সো কি হ'ব চোৱা এটো ইয়াতে গল NH CH2 COOH after that ইয়াতে তোমালোকৰ কি আছে COOH আছে ওকে নাও এগেইন তোমাৰ কি হ'ব এতিয়া তোমাৰ চোৱা এতিয়া আকৌ বেস তোমাৰ ওচৰত আছে সো বেসে কি কৰিব ইয়াৰে যেটো হাইড্ৰোজেন আছিল হাইড্ৰোজেন এটা লব লৈ কিনে এই নেগেটিভ চাৰ্জটো আকৌ ইয়াতে এটেক কৰিব সো কি হ'ব লেটস সি this one NH CH C ডাবল বন্ড এটো তুমি পালা ঠিক আছে আফটাৰ দ্যাট কি কৰিছে তোমালোকৰ কাৰণে হিটিং কৰিছে আফটাৰ দ্যাট হিট কৰিছে হিট কৰিলে ডি কাৰ্বক্সিলেশন হ'ব আৰু ডি কাৰ্বক্সিলেশন হৈ তোমালোকৰ কি হ'ব NH CH C ডাবল বন্ড O অপশনত আছে নে চোৱাচোন অপশনত আছে অপশন কোনটো কাৰেক্ট হ'ব অপশন ডি টো তোমালোকৰ কাৰণে কাৰেক্ট হ'ব ঠিক আছে ক্লিয়াৰ আই হোপ বুজি পাইছা নেক্সট ওয়ান in the following conversion the reagent so অলপমান মনোযোগ দিলে এটো বস্তুটো বুজিবা যে ইয়াতে আছে মিথাইল ইয়াতে মিথাইল আছে মিথাইলটো কিয়লৈকে কনভাৰ্ট কৰিছে এলডিহাইডলৈকে কনভাৰ্ট কৰিছে ইয়াতে তোমাৰ দুটাই হ'ব প্ৰডাক্ট এটা হল ৰিয়েজেন্ট এটো এটা ইউজ কৰিব পাৰি এটো এটা ইউজ কৰিব পাৰি তলৰটো ইটাৰ ৰিয়েকচন তাৰ ওপৰটো তুমি কি কৰিব পাৰা ইউজ কৰিব পাৰা ঠিক আছে সো এটো তোমাৰ এটো হৈ গল নেক্সট ওকে সো অপশন কোনটো কাৰেক্ট হ'ব অপশন এ টো তোমালোকৰ কাৰণে কাৰেক্ট হ'ব নেক্সট following isomeric compound can be differentiated by ইয়াৰ ভিতৰত এইকেটা আইসোমারিক কম্পাউন্ড আমি কিহৰ থৰে ডিফাৰেন্সিয়েট কৰিব পাৰো দ্যাট ইজ কনজুগেটেড কিটোন আমি আইআৰ ৰে ডিফাৰেন্সিয়েট কৰিব পাৰো আইআৰ স্ট্ৰেচিং ফ্ৰিকুৱেন্সি বেলেগ বেলেগ হ'ব ওকে এনএমআৰ ৰেও আমি কি কৰিব পাৰো ডিফাৰেন্সিয়েট কৰিব পাৰো বেলেগ বেলেগ সিগনেল পাবা ইউভি ৰেও আমি ডিফাৰেন্সিয়েট কৰিব পাৰো সো টোটাল কি হ'ব অল অফ দিস ইয়াৰে গুটেই কেটাৰ পৰা তুমি কি পাবা ডিফাৰেন্সিয়েট কৰিব পাৰিবা নেক্সট number of 1H NMR and 13C NMR signal for paraxylene বুলি কলে মিথাইল গ্ৰুপ দুটা তোমালোকৰ 1 নম্বৰ আৰু কোনটো পজিশনত আছে 4 নম্বৰ পজিশনত আছে এটো যদি A ধৰা এটো A হ'ব হাইড্ৰোজেনৰ কথা কৈছো এটো B ধৰিলে এটো B এটো B এটো B তাৰ পিছত এটো হল আমাৰ কাৰণে কোনটো কাৰণে 1H NMR সিস্টেমৰ কাৰণে এটো কোনটো সিস্টেমৰ কাৰণে বুলি কলো মই 1H NMR সিস্টেমৰ কাৰণে তাৰ মানে তুমি কেটা সিগন্যাল পাবা ইয়াৰে you will get two signal
ওকে নেক্সট যেতিয়া তুমি 13C আমি ডিফারেন্ট টাইপ অফ আমি কি চাম বাবা 13C আমি ডিফারেন্ট টাইপস অফ কার্বন চাম এইটো এটা কার্বন হ'ব এই দুটা সেম এইটো এটা বেলেগ এইটো এটা বেলেগ এইটো 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 সেম টোটাল কেইটা সিগন্যাল পাবা 13C তুমি you will get 3 signal so option কোনটো কারেক্ট হ'ব option হ'ব 2 আৰু 3 option কোনটো হ'ব 2 আৰু 3 next one which of the following got reaction with butene from cis butene so butene পৰা cis butene cisৰ কাৰণে তোমালোকে জানাই আমি ইয়াতে কি কেটালিস ইউজ কৰো cisৰ কাৰণে আমি সদায় লিনলাৰ কেটালিস ইউজ কৰো so লিনলাৰ কেটালিস কি আছিল পেলেডিয়াম বেৰিয়াম সালফেট লিনলাৰ কেটালিস আছিল পেলেডিয়াম বেৰিয়াম সালফেট next ইহত দুটা কোৱেশ্চন কম্পাউণ্ড x আৰু y আর এটুটো তোমাৰ যদি চাব যোৱা এটু ইয়াতে দিলে এটু এনেকুৱা পাবা ওকে এটু দ্যাট ইজ এ এৰোমেটিক কম্পাউণ্ড 6 পাই ইলেক্ট্ৰন আছে আর লগতে এটু যদি তুমি চাব যোৱা ইয়াতে তোমাৰ কেনেকুৱা হৈ আছে জানা নাই এটু দেখুৱা নাই একচুয়ালি এটু বস্তু ইয়াতে এটা পজিটিভ চাৰ্জ আছে ইয়াতে এটা পজিটিভ চাৰ্জ আছে সো এটু কি হ'ব তোমালোকৰ দ্যাট ইজ অলসো এৰোমেটিক সো অপশন বি দুইটাই কি হ'ব এৰোমেটিক আৰু এৰোমেটিক কম্পাউণ্ড নেক্সট the geometry of trifluoromethyl radical trifluoromethyl radical to কি হয় geometry এটো exceptional question normally all radical all যিমানখিনি radical আছে কাৰ্বকেটায়ন আছে এইবিলাক কি হয় তোমালোকৰ কাৰণে sp2 হয় sp2 অথবা কি হয় they are planar sp2 অথবা planar কিন্তু cf3 trifluoromethyl radical that is এটো কি হয় জানানে ইয়াতে যেহেতু ফ্লোরিন টু ইলেক্ট্রোনেগেটিভ হয় বহুত বেশি ইলেক্ট্রন এটা তার ফলে টানি লৈ যায় আৰু কি শেপ হয় টেট্ৰাহেড্রাল মানে sp2 ৰ পৰা গৈ sp2 ৰ পৰা গৈ sp3 ঠিক আছে ওকে which of the following compound give carbon on decomposition ইহতৰ ভিতৰত কোনে কোনে কার্বন দিয়ে ডিকম্পোজিশন হলে yes এটো ধুনিয়া কোৱেশ্চন তুমি মনোযোগ দিয়া চোৱা ডাইএজো কম্পাউন্ডে দিয়ে জানাই তোমালোকে কিটিনেও দিয়ে থার্মাল ডিকম্পোজিশন হলে আৰু ইলাইডেও দিয়ে অপশন কি হয় 1 2 and 3 1 2 আৰু 3 গুটে বিলাকে কি কৰে তোমালোকৰ কার্বন দিয়ে অন ডিকম্পোজিশন থার্মাল ডিকম্পোজিশন হলে কিটিনে দিয়ে ইলাইডেও দিয়ে সালফার ইলাইডে দিয়ে ফসফরাস ইলাইডে দিয়ে ডাইএজো কম্পাউন্ডেটো দিয়ে ঠিক আছে নেক্সট কোয়েশ্চন which of the following alkene will give meso product with bromine CCl4 এটা চোৱা এটা পইণ্টটো মনত ৰাখিবা যে ব্ৰোমিন CCl4 যেতিয়া ৰিএকচন হয় ব্ৰোমিন CCl4 that is an কি ৰিএকচন তোমালোকৰ এন্টি এডিশন এটো কি এডিশন হয় এন্টি এডিশন সো মেছো বনাবৰ কাৰণে এন্টি গ্ৰুপ লাগিব সো তোমালোকৰ কোনটোৱে মেছো প্ৰডাক্ট দিব তোমালোকৰ দিব এটো ট্ৰান্স টু বিউটিনে তোমালোকৰ কি প্ৰডাক্ট দিব মেছো প্ৰডাক্ট দিব ঠিক আছে ট্ৰান্স টু বিউটিনৰ পৰা তুমি ইউ উইল গেট মেছো প্ৰডাক্ট ঠিক আছে ক্লিয়াৰ হৈছে যদি তোমালোকক ইয়াতে এইটো নিদি KMnO4 মই এটো কৈ দিছিলো KMnO4 OH- দিলে হয় তেতিয়া কোৱেশ্চনটো কোনটো হলে জানানে cis to butene হলে তেতিয়া কোৱেশ্চনটো কোনটো হলে cis to butene যেহেতু ব্ৰোমিন দিছে ব্ৰোমিন দিয়া কাৰণে কি হৈছে এটো KMnO4 OH- that is a কি এডিশন cis এডিশন এন্টি এডিশন বা সিন এডিশন ঠিক আছে cis or sin এডিশন সো sin এডিশন হোৱাৰ কাৰণে cis এ দিয়ে আৰু এন্টি এডিশন হোৱাৰ কাৰণে trans to butene এডিশন next the catalyst for the benzoin condensation benzoin condensation কাৰণে যেটো catalyst হয় সেই catalyst টো কি হয় তোমালোকৰ KCl এটো মই ডিসকাশন কৰিছো অলৰেডি benzoin condensation কাৰণে যেটো catalyst হয় এটো হল KCl next question আহা which one of the following undergo thermal elimination reaction ইহতৰ ভিতৰত thermal elimination reaction কোন হয় thermal elimination হয় তোমালোকৰ এচিটেট গ্ৰুপটো কাৰ্বন ডাই অক্সাইড হৈ ৰিলিজ হৈ যাব পাৰে thermal elimination হ'ব পাৰে next the reaction intermediate of E1CB reaction E1CB reaction of তোমালোকৰ reaction intermediate কি হয় জানানে E1CB reaction of reaction intermediate হল তোমালোকৰ কাৰণে কাৰ্বন আয়ন সো কেনেকুৱা ধৰণৰ E1CB এটা ৰিএকচন চাইছো মই চোৱা ইয়াতে হাইড্ৰোজেন আছে this ব্ৰোমিন তুমি ইয়াতে কি দিছা ইউ জাস্ট পুট OH- ইয়াতে দিলা নেগেটিভ চাৰ্জটো ইয়াতে আহিলে C ডাবল বন্ড O C minus this এটো গল নেক্সট ইয়াতে আহিব ই ওলাই যাব that is a E1CB reaction ঠিক আছে সো এটো কি হয় তোমালোকৰ কাৰ্বন আয়ন next question in alene the hybridization of the central atom
সেন্ট্রাল এন্ড আউটাৰ কাৰ্বন তো এইটো হয় sp2 আৰু sp আছিলে ওৱাৰ অপচনত আছে না ওকে লেটস সি এইটো চোৱা এলিন সিস্টেম এইটো হল তোমালোকৰ sp2 এইটো হল তোমালোকৰ কাৰণে কি sp2 এইটো হল তোমালোকৰ কাৰণে sp সো অপচন কোনটো কাৰেক্ট হ'ব অপচন হৈছে তোমালোকৰ কাৰণে sp and sp2 নেক্সট among the following which one will have the highest dipole moment ইহতৰ ভিতৰত highest dipole moment কাৰ থাকিব highest dipole moment থাকিব তোমালোকৰ ইয়াতে যত পজিটিভ চাৰ্জ সেপাৰেশন হলে এৰোমেটিক কম্পাউন্ড বনায় এই মলিকুলটো চোৱাচোন এটো ৰবা এটো এইটো তোমাৰ কেনেকুৱা হ'ব নেগেটিভ চাৰ্জ ইয়াতে দিয়া ডাবল বন্ড পজিটিভ চাৰ্জ ইয়াতে লৈ আহা চাৰ্জ সেপাৰেশন কৰি দিছো মই ইয়াতে চোৱা টোটাল কিমানটা ইলেক্ট্ৰন আছে এইটো ৰিংত টোটাল 6 পাই ইলেক্ট্ৰন আছে এইটো ৰিংতো তুমি যদি চাব যোৱা 6 পাই ইলেক্ট্ৰন আছে সো অপচন কোনটো কাৰেক্ট হ'ব অপচন হ'ব এইটো চাৰ্জ সেপাৰেশন হ'ব পাৰিছে কাৰণে ইয়াৰ তোমালোকৰ কি হ'ব ডাইপল মোমেন্ট কি হ'ব বেছি হ'ব নেক্সট the dihedral angle between the methyl group in the most stable conformation so of n-butane বুলি গলে তোমালোকৰ এইটো চোৱা okay so ইয়াতে ch3 হাইড্ৰোজেন এইটো এটা আছে এইটো কি ফৰ্ম তোমালোকৰ কাৰণে এইটো ষ্টেবল ফৰ্ম নহয় that is a Gauss form next anti ফৰ্মটো যদি তুমি চোৱা এইটো চোৱা ch3 ইয়াতে হাইড্ৰোজেন ইয়াতে ch3 ইয়াতে হাইড্ৰোজেন সো এইটো কি ফৰ্ম that is an anti form আৰু এইটো কিমান ডিগ্ৰী আছে এটো হল 180 Gauss ফৰ্মত কিমান ডিগ্ৰী আছে 60 ডিগ্ৰী ঠিক আছে সো অপচন কোনটো কাৰেক্ট হ'ব অপচন বি টো তোমালোকৰ কাৰণে কাৰেক্ট হ'ব নেক্সট the reaction given below is an example of এই ৰিঅ্যাকশনটো কিহৰ এক্সাম্পল হয় এটো ধুনিয়া কোৱেশ্চন পৰীক্ষাত তোমালোকৰ চোৱা ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ পৰীক্ষাত তোমালোকে এনেকুৱা এটা ৰিঅ্যাকশন পাবাই হয়তো ডাইল এল্ডাৰ পাবা নহলে এইটো পাবা ঠিক আছে সো ইয়াতে চোৱা ইয়াতে হাইড্ৰোজেন আছে এই গ্ৰুপটো ইয়ালৈকে আহিব মই ডাবল বন্ড কেডাল শিফট কৰাই দিছো বা 1 মিনিট ডাবল বন্ড ই ইয়ালৈকে যাব ই ইয়ালৈকে সো ইফ ইউ কনসিডার দিস কেনেকুৱা হ'ব ডাবল বন্ড দিস ইয়াতে হাইড্ৰোজেন থাকিলে দেন এটো এটা ডাবল বন্ড দেন হাইড্ৰোজেন ইয়ালৈকে আহিব ই ইয়ালৈকে উঠিব সো এটো কি হ'ব এটো হ'ব OH this okay so এটো হ'ব তোমালোকৰ কাৰণে product so option কোনটো option হল তোমালোকৰ Claisen rearrangement next the most stable carbocation among the following ইহতৰ ভিতৰত কোনটো stable carbocation হয় এটো হল তোমালোকৰ stable carbocation এটো ইয়াতে কেইটা আলফা হাইড্ৰোজেন আছে here 9 alpha hydrogen ইয়াতে only 3টা alpha hydrogen আছে ইয়াতে 6 alpha hydrogen ইয়াতে alpha hydrogen নাই so option নাই ঠিক আছে okay aldose and ketones are differentiated by aldose আৰু ketone আমি কেনেকৈ ডিফাৰেন্সিয়েট কৰিব পাৰো bromine water with the help of bromine water next alpha d glucose and beta d glucose আৰু beta d glucose কি হয় alpha d glucose আৰু beta d glucose they are anomer কেনেকৈ হয় do you know so alpha d glucose বুলি কলে এই যেটো পয়েন্ট আছে এই পয়েন্টটো এই কাৰ্বনটো ইয়াতে যেটো OH আছে এটো ডাউন সাইডত থাকে ফৰ আলফা বাকি একো দিগদাৰ নাই বাকি সব সেম আৰু বাকি বিটা OH টো ক'ত থাকে আপ সাইডত থাকে সো দে আৰ কি হয় এটো তোমালোকৰ কাৰণে কি হ'ব এনোমাৰ ঠিক আছে in the lowest energy share conformation of cis-1,4 dimethyl cyclohexane the number of axial carbon hydrogen bond will be so cis-1,4 dimethyl so stable হবৰ কাৰণে এটো ইকুয়াটৰিয়েলত থাকিব লাগিব এটো তোমালোকৰ কিট থাকিব লাগিব ইকুয়াটৰিয়েল বাকি হাইড্ৰোজেন কেইটা আছে চোৱা हाइड्रोजन एक्सियल हाइड्रोजन कितना है ठीक है एक्सियल हाइड्रोजन कितना है 6टा 6 एक्सियल हाइड्रोजन टोटल कितना एक्सियल हाइड्रोजन আছে বাবা 6টা एक्सियल हाइड्रोजन আছে सो ऑप्शन डी नेक्स्ट
নেক্সট কুৱেশ্যনত যোৱা the IUPAC name of the compound given below এই কম্পাউণ্ডটো যেটো আছে এই কম্পাউণ্ডটোৰ IUPAC নেম দিছে সো মনোযোগ দিয়া okay so 1 2 3 4 5 6 so 2 নম্বৰটো চোৱা priority a এটো সেম সাইডত আছে সো এটো কি হ'ব z হ'ব আৰু 3 নম্বৰত মানে 2 নম্বৰ পজিশনটো কি আহিলে z আহিলে এটো চোৱা এটো ট্রান্স হৈ আছে এটো e আহিব 2z 4e ঠিক আছে তাৰছত আহিলে 3 ক্লোৰো হেক্সা 2,4 ডাইন 1,6 ডাইপল সো অপশন কোনটো কারেক্ট হ'ব 2z4e কোড দেখিছা 2z4e অপশন বি টু তোমালোকৰ কাৰণে কারেক্ট হ'ব নেক্সট the configuration of carbon atom in C3 and C4 C3 আৰু C4 ত কাৰ্বন এটম C3 আৰু C4 কাৰ্বনৰ ডি ৰাইবোজত কি হয় তুমি যদি চাব যোৱা ইয়াৰ মলিকুলটো একেলগে লৈ আহা ইয়াতে এটোটো 2 নম্বৰ কাৰ্বন ইয়াৰ দৰকাৰ নাই 3 নম্বৰ কাৰ্বনটো চোৱা মই 3 নম্বৰ কাৰ্বনটো ফাৰ্স্ট অফ অল ডিসকাস কৰিম ওকে that's right ইয়াত কি হৈছে এটো 1 নম্বৰ পৰিলে এটো সাইড কাৰ্বন অক্সিজেন CHO আছে এটো 2 নম্বৰ পৰিলে এটো 3 নম্বৰ পৰিলে এটো 4 নম্বৰ সো এটো মুভত ঘুৰিছে S হয় কিন্তু হাইড্ৰোজেন যেহেতু ইয়াত আছে সো এটো কি হ'ব R ঠিক আছে সেম হৈ আছে এটো দেখিছা একো প্ৰবলেম নাই নেকিয়া প্ৰবলেম আছে কাৰ্বনৰ লগত ডাইৰেক্টলি অক্সিজেন আছে কাৰ্বনৰ লগত কাৰ্বন আছে সো একে 1 ইফালৰটো 2 3 এটো তোমালোকৰ এটো পজিশনতে গৈ আছে এটো তোমালোকৰ R হ'ব S আছিলে R হ'ব ঠিক আছে সো অপশন কোনটো কারেক্ট অপশন সি টু তোমালোকৰ কাৰণে কারেক্ট সি R আৰু okay next choose the correct answer according to the principle of green chemistry when is the best time to eliminate chemical hazard in the product design stage while the product is not being used after the product is used green chemistry যে eliminate chemical hazard এটা eliminate কৰিব best stage to hold in the product design stage option a to হ'ব লাগে let's say এটো green chemistry মোৰ ইমান এটা আইডিয়া নাই still মই এটো ডাউট আছে দে still তোমালোকক মই কৈ দিছো অপশনটো a হ'ব লাগে ওকে কিন্তু অলপ দিছো দেখি আছো নহয় মই এটো হ'ব যেন লাগিছে মানে কোন বনেগা কৰোগুটি নিচিনা হৈছে ওকে next one which of the following molecule has rotational spectrum with 3 of the rotational quantum number eto directly asymmetrical top ঠিক আছে next আহিলে the correct statement for the কি আছিল Langmuir deduction of Langmuir adsorption isotherm Langmuir adsorption isotherm deduction কিতিয়া হয় the adsorption site are equivalent in nature adsorption site to কি হ'ব লাগে তোমালোকৰ কাৰণে nature to কি হ'ব লাগে equivalent হ'ব লাগে next in the Beer-Lambert law the relation between absorbance in the Beer-Lambert law the relation between absorbance and concentration is কি আছিল A is equal to ECl so কি হয় ডাইৰেক্টলি absorbance আৰু concentration ৰ মাজৰ যেটো গ্ৰাফ থাকিব এটো সদায় লিনিয়াৰ হ'ব ঠিক আছে লিনিয়াৰ উইথ এ পজিটিভ স্লোপ ঠিক আছে ওকে নেক্সট ওয়ান which of the following statement is not true for a catalyst catalyst কাৰণে ইহতৰ ভিতৰত কোনটো ট্ৰু নহয় only small amount required shift the equilibrium of the reaction lower the activation energy not consuming the reaction small amount লাগে lower the activation energy কৰে not consuming the reaction option কোনটো হয় b2 equilibrium to কিটাও কি কৰিব নোৱাৰে shift কৰিব নোৱাৰে next the specific conductance of a weak electrolyte increase on dilution yes specific conductance directly depend on the number of ion যিমানে পাবা ইমানে conductance বাঢ়ি যাব assertion আৰু reason দুইটাই কি হয় তোমালোকৰ কাৰণে কারেক্ট হয় ইয়াতে ঠিক আছে assertion reason দুইটাই কি হ'ব কারেক্ট হ'ব next requirement of a molecule to be Roman active হ'বৰ কাৰণে তোমালোকৰ symmetric stretching asymmetric stretching bending এটো নহয় কেটাও গুটে কেটা উল্টা পুল্টা থাকে Roman activeৰ কাৰণে none of this carbon dioxide সোৱা water সোৱা কেলমিলি okay next aha তোমাৰ এতিয়া intensity of vibrational stretching peak of a bond depend on এটো তোমালোকৰ intensity vibrational stretching peak ৰ কাৰণে intensity to তোমাৰ কিহৰ ওপৰত ডিপেন্ড কৰে intensity totally তোমালোকৰ conjugation ৰ ওপৰত ডিপেন্ড কৰে কিহৰ ওপৰত ডিপেন্ড কৰে conjugation
কনজুগেশ্যনৰ ওপৰত তোমালোকৰ কি হ'ব ডিপেন্ড কৰিব ক্লিয়াৰ হৈছে সো ইন্টেন্সিটি অফ এ ভাইব্ৰেশনাল কনজুগেশ্যনৰ ওপৰত ডিপেন্ড কৰিব ওকে নেক্সট ডপলাৰ ব্ৰডেনিং এইটো কোৱেশ্চনটো ওকে ডপলাৰ ব্ৰডেনিং অফ স্পেক্ট্ৰেল লাইন ইজ প্ৰমিনেন্ট ইন গেছিয়াছ ষ্টেট collision between the molecule part of the energy Doppler broadening a spectral line prominent in gaseous state collision between the molecule part of the energy assertion to তোমালোকৰ এনেকুৱা লাগিছে মোৰ assertion reason true হয় but reason is not the correct explanation of assertion option B2 ঠিক আছে prominent in gaseous state no sorry এইটো তোমালোকৰ false হয় assertion is false reason is কি হ'ব true ঠিক আছে ওকে নেক্সট আমাৰ তোমালোকৰ ইটো পাৰ্টত মই পাৰ্ট 1 টো 50 টা কোৱেশ্চন আজি ইটো কোৱেশ্চনে কম মই লাষ্ট কোৱেশ্চন ইটো the nature of monomer used in addition polymerization কাৰণে তোমালোকৰ monomer কি ইউজ কৰা যায় পলিথিন বনাবৰ কাৰণে monomer টো কি হয় ইথিন হয় ইথিন means unsaturated compound সো অপচন কোনটো কাৰেক্ট হ'ব তোমালোকৰ কাৰণে অপচন A টো তোমালোকৰ কাৰণে কি হ'ব কাৰেক্ট হ'ব ঠিক আছে সো এখিনি আহিলে আমাৰ পাৰ্ট 1 লৈকে পাৰ্ট 1 ত আপ টু 50 কোৱেশ্চন মই ডিসকাস কৰি দিছো কিবা কোৱেশ্চন যদি ভুল হৈছে ইয়াতে ভুল হোৱা যেন লাগা নাই এটা দুটা কোৱেশ্চন অলপমান ডাউট আছে সো এইখিনি কোৱেশ্চন তোমালোকে মোক পাৰিলে কমেন্ট বক্সত উধৰাই দিবা নেক্সট আহি থকা বেটছৰ কাৰণে সুবিধা হ'ব তেতিয়া ঠিক আছে তোমালোকে যদি সঠিককৈ কৰিব পাৰিছা ঠিক আছে বাকি যিমানখিনি পাৰো মই কৰি দিম ওকে সো তোমালোকৰ আৰু নেক্সট পাৰ্টটো আজি আবেলি ৰেকৰ্ড কৰিলে আজি ৰাতিলৈকে পাই যাবা থ্যাংক ইউ ফৰ ওয়াচিং বাই